যেহেতু বজালী অঞ্চল আমি সকলে জানো যে দুগ্ধ উৎপাদনের ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে আৰু দুগ্ধ উৎপাদনের ক্ষেত্ৰত প্ৰায় প্ৰতিদিনে 50,000 পৰা 60,000 লিটাৰ ইয়াত গাখীৰ উৎপাদন হয় আৰু প্ৰায় প্ৰতি ঘৰ মানুহে এই দুগ্ধ উৎপাদনৰ এক বিপ্লৱ হিচাপে লৈছে আৰু এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে আমাৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি আৰু এই দুগ্ধ উৎপাদক সমবায় সমিতিয়ে প্ৰতি বছৰে গোপাষ্টমীৰ দিনাখন গো পূজা পালন কৰে আৰু সেইদিনাখনে ৰাধাকৃষ্ণকো তেওঁলোকে বিশেষভাৱে সেৱা অৰ্চনা কৰাৰ লগতে ভাগৱত পাঠো কৰে আৰু গৌ মাতাকো তেওঁলোকে পূজা অৰ্চনা কৰে। আজিও মই গোপাষ্টমী উপলক্ষে গৌ মাতাক আজি সেৱা কৰি আগন্তুক দিনত যাতে আমাৰ এই বজালী অঞ্চল যাতে দুগ্ধ উৎপাদনত যাতে অসমৰ ভিতৰতে যাতে প্ৰথম স্থান যাতে পায় তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যেহেতু বজালী অঞ্চল আমি সকলে জানো যে দুগ্ধ উৎপাদনের ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে আৰু দুগ্ধ উৎপাদনের ক্ষেত্ৰত প্ৰায় প্ৰতিদিনে 50,000 পৰা 60,000 লিটাৰ ইয়াত গাখীৰ উৎপাদন হয় আৰু প্ৰায় প্ৰতি ঘৰ মানুহে এই দুগ্ধ উৎপাদনৰ এক বিপ্লৱ হিচাপে লৈছে আৰু এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে আমাৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি আৰু এই দুগ্ধ উৎপাদক সমবায় সমিতিয়ে প্ৰতি বছৰে গোপাষ্টমীৰ দিনাখন গো পূজা পালন কৰে আৰু সেইদিনাখনে ৰাধাকৃষ্ণকো তেওঁলোকে বিশেষভাৱে সেৱা অৰ্চনা কৰাৰ লগতে ভাগৱত পাঠো কৰে আৰু গৌ মাতাকো তেওঁলোকে পূজা অৰ্চনা কৰে। আজিও মই গোপাষ্টমী উপলক্ষে গৌ মাতাক আজি সেৱা কৰি আগন্তুক দিনত যাতে আমাৰ এই বজালী অঞ্চল যাতে দুগ্ধ উৎপাদনত যাতে অসমৰ ভিতৰতে যাতে প্ৰথম স্থান যাতে পায় তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যেহেতু বজালী অঞ্চল আমি সকলে জানো যে দুগ্ধ উৎপাদনের ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে আৰু দুগ্ধ উৎপাদনের ক্ষেত্ৰত প্ৰায় প্ৰতিদিনে 50,000 পৰা 60,000 লিটাৰ ইয়াত গাখীৰ উৎপাদন হয় আৰু প্ৰায় প্ৰতি ঘৰ মানুহে এই দুগ্ধ উৎপাদনৰ এক বিপ্লৱ হিচাপে লৈছে আৰু এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈছে আমাৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি আৰু এই দুগ্ধ উৎপাদক সমবায় সমিতিয়ে প্ৰতি বছৰে গোপাষ্টমীৰ দিনাখন গো পূজা পালন কৰে আৰু সেইদিনাখনে ৰাধাকৃষ্ণকো তেওঁলোকে বিশেষভাৱে সেৱা অৰ্চনা কৰাৰ লগতে ভাগৱত পাঠো কৰে আৰু গৌ মাতাকো তেওঁলোকে পূজা অৰ্চনা কৰে। আজিও মই গোপাষ্টমী উপলক্ষে গৌ মাতাক আজি সেৱা কৰি আগন্তুক দিনত যাতে আমাৰ এই বজালী অঞ্চল যাতে দুগ্ধ উৎপাদনত যাতে অসমৰ ভিতৰতে যাতে প্ৰথম স্থান যাতে পায় তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।